হেল্ল' সকলোৱে নমস্কাৰ ল'ব। আগৰ দিনৰ বুঢ়া মানুহসকলে কৈছিল যে মানুহে ঠেকি শিকে, মানে অভিজ্ঞতাৰ পৰা শিক্ষা লাভ কৰে। আৰু মোৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হৈছিল। মোৰ ঘৰৰ সদস্যৰ বেমাৰ আজাৰৰ নামত সাঁচতীয়া ধন সম্পত্তি বহুখিনি লষ্ট হোৱাৰ উপৰঞ্চি মাটি সম্পত্তি পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছিল। তেতিয়া মই বুজি পালোঁ যে মানুহৰ জীৱনত টকা ইনকাম কৰাটোৱে সকলো নহয়। টকা ইনকাম কৰাৰ উপৰিও মানুহৰ এটা সঠিক প্লেন থাকিব লাগে যে বিপদ আপদ হ'লে কেনেকৈ গোটেই জীৱনৰ যিখিনি সঞ্চয় সেই সঞ্চয়খিনি শেষ নকৰাকৈ বিপদটোৰ পৰা হাত সাৰি আহিব পাৰি। আৰু টকা ইনকাম কৰাৰ লগতে আমাৰ সঞ্চয়ৰ টকাখিনি যাতে শেষ হৈ নাযায় তাৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বস্তু হৈছে হেল্থ ইঞ্চুৰেঞ্চ। কাৰণ হেল্থ ইজ ৱেল্থ, স্বাস্থ্যই পৰম ধন, তাতকৈ আৰু ধন একো হ'ব নোৱাৰে। যদিহে আপুনি নিৰোগী হৈ থাকে তেনেহ'লে আপোনাৰ টকা ইনকাম কৰাৰ ফ্ল'টো আহি থাকিব, টকা জমা পুঁজি বাঢ়ি থাকিব। কিন্তু যদিহে আপুনি উইদাউট হেল্থ ইঞ্চুৰেঞ্চ টকা ইনকামো কৰি থাকে তেনেহ'লে কোন মুহূৰ্তত আপোনাৰ সাঁচতীয়া আটাইখিনি টকা শেষ হৈ যাব আপুনি গমেই নাপাব। সেয়েহে সকলো মানুহে এটা হেল্থ ইঞ্চুৰেঞ্চ লোৱাটো অত্যন্ত জৰুৰী বিষয়। আৰু এই বিষয়ে মই ইতিমধ্যে ভিডিঅ' এটা বনাইছিলোঁ, চেনেলত আছে, আপোনালোকে চাব পাৰিব। এতিয়া কথা হ'ল, এটা হেল্থ ইঞ্চুৰেঞ্চ লোৱাটো সকলোৰে কাৰণে সম্ভৱ নহয়, কাৰণ প্ৰিমিয়ামৰ ৰেটবিলাক বহুত বেছি থাকে। মোটামুটি যদি এটা ভাল ইঞ্চুৰেঞ্চ ল'ব খোজে আপুনি 10 লাখৰ পৰা ওপৰত, 10 লাখতকৈ ওপৰত, তেনেহ'লে আপোনাৰ যিটো ইয়াৰলি প্ৰিমিয়াম আহিব সেই প্ৰিমিয়ামটো অলমষ্ট 12, 13, 14, 15 হাজাৰ পৰ্যন্ত হ'ব পাৰে। কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ থাকে, ফেচিলিটিছ কম বেছি থাকে, গতিকে তেনেকুৱা হ'ব পাৰে। কিন্তু সকলো মানুহৰ পক্ষে ইয়াৰলি সেইখিনি টকা খৰচ কৰাটো সম্ভৱ নহয়। গতিকে আজি মই দুটা এনেকুৱা হেল্থ ইঞ্চুৰেঞ্চৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ, দুই প্ৰকাৰৰ ক'ব বিচাৰিছোঁ, যিটো আপোনাৰ কি হয়, এটা নিৰাপত্তাও থাকে আৰু লগতে তাৰ যিটো প্ৰিমিয়াম সেই প্ৰিমিয়ামটো কম। তাৰে ভিতৰত এটা হৈছে আপোনাৰ কো-পেমেণ্ট প্লেন আৰু এটা হৈছে HDHP প্লেন। এতিয়া এই কো-পেমেণ্ট প্লেনটো কেনেকুৱা? নৰ্মেল যেতিয়া আপুনি হেল্থ ইঞ্চুৰেঞ্চ ল'ব এটা, তেনে ক্ষেত্ৰত কি হয়, আপোনাৰ যিখিনি খৰচ হ'ব বেমাৰ আজাৰৰ নামত সেই আটাইখিনি টকা সেই যিটো ইঞ্চুৰেঞ্চ কোম্পানী থাকে সেই কোম্পানীটোৱে বহন কৰিব। আৰু তেনেকুৱা নৰ্মেল হেল্থ ইঞ্চুৰেঞ্চত যিটো প্ৰিমিয়াম ৰেট হয় সেইটো বেছি হয়। কিন্তু কো-পেমেণ্টত কেনেকুৱা হয়, যিটো কো-পেমেণ্ট প্লেন আছে তাত এনেকুৱা হয় যে ধৰা হ'ল আপোনাৰ যিটো মেডিকেল খৰচ সেইটো হ'ল 1 লাখ টকা। তেনে ক্ষেত্ৰত আপুনি চইচ কৰিব পাৰিব যে আপুনি কিমান পাৰ্চেণ্ট কো-পেমেণ্ট কৰিব। কো-পেমেণ্ট হ'ল দুয়োটা পাৰ্টিয়ে লগ হৈ, আপুনি আৰু যিটো আপোনাৰ ইঞ্চুৰেঞ্চ কোম্পানী থাকিব, দুয়োটা পাৰ্টিয়ে লগ হৈ কৰা পে'মেণ্ট। যদিহে আপুনি 20% কো-পেমেণ্টৰ কাৰণে আপুনি এপ্লাই কৰে বা সেইটো আপুনি চইচ কৰি লয়, তেনেহ'লে 1 লাখ টকা যদি আপোনাৰ মেডিকেল বিল আহে তাৰ ভিতৰত আপুনি 20,000 টকা পকেটৰ পৰা দিব লাগিব আৰু বাকীখিনি যিখিনি এক্সপেন্স থাকিব 80,000 সেইখিনি কোম্পানী পে'মেণ্ট কৰিব। যদি 10 লাখ টকা বিল হয় তেনেহ'লে 2 লাখ টকা আপুনি নিজে পে' কৰিব লাগিব আৰু 8 লাখ টকাটো আপোনাৰ কোম্পানীয়ে পে' কৰিব। এইটো হ'ল কো-পেমেণ্ট হেল্থ ইঞ্চুৰেঞ্চ। ইয়াতো প্ৰিমিয়াম ৰেটটো অলপমান কমি যায়। আপুনি যিমানে পাৰ্চেণ্টটো বঢ়াই নিব, কো-পেমেণ্টৰ পাৰ্চেণ্টটো বঢ়াই নিব, সিমানে আপোনাৰ প্ৰিমিয়ামটো কমিব। ঠিক তেনেকৈ যিটো আপোনাৰ আছে HDHP হাই ডিডাক্টেবল হেল্থ প্লেন, এইটো কেনেকুৱা, আপোনাৰ এটা নিৰ্দিষ্ট এমাউণ্টলৈকে আপুনি নিজে খৰচ কৰিব লাগিব, পকেটৰ পৰা খৰচ কৰিব লাগিব। তাৰ ওপৰত যদি খৰচ হৈ যায় তেনেহ'লে সেইটো কোম্পানীয়ে বহন কৰিব। তাতো কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে, আপুনি নিজে চুজ কৰিব লাগিব, বাছনি কৰিব লাগিব যে আপুনি কেনেকুৱা প্লেন ল'ব, আপুনি কিমান টকালৈকে নিজে এফৰ্ড কৰিব পাৰিব। এই প্লেনটো কিন্তু সকলোৰে কাৰণে নহয়। যিবিলাক মানুহৰ সচৰাচৰ বেমাৰ হৈয়ে থাকে, ক্ৰনিক বেমাৰী থাকে, ধৰা হ'ল ডায়েবেটিছ হওক নাইবা যিকোনো ক্ৰনিক বেমাৰী কিডনী পেচেণ্ট হওক, তেওঁলোকে সঘনাই মেডিকেল যাব লগা হয় আৰু এটা সৰু এমাউণ্ট সঘনাই খৰচ হৈ থাকে। তেনেকুৱা যিবিলাক পেচেণ্ট থাকে, তেনেকুৱা মানুহ থাকে, সেইবিলাক মানুহৰ ক্ষেত্ৰত কিন্তু এই যিটো HDHP প্লেন, হাই ডিডাক্টেবল হেল্থ প্লেন, এইটো এপ্লিকেবল নহয় বা চুইটেবল নহয়। কিন্তু যিসকল মানুহ বৰ্তমান নিৰোগী হৈ আছে আৰু অলপমান স্বাস্থ্য সম্পৰ্কে সচেতন ব্যক্তি, তেখেতসকলে কিন্তু এইটো প্লেন বাছনি কৰিব পাৰে। কাৰণ এইটো প্লেনে তেখেতসকলৰ যিটো প্ৰিমিয়াম সেইটো বহুতখিনি কমাই দিব আৰু লগতে তেওঁলোকৰ যিটো গোটেই জীৱনৰ যিখিনি সঞ্চয় সেইখিনিও খৰচ হোৱাৰ পৰা সম্ভাৱনাৰ পৰা বচাই ৰাখিব। কেনেকৈ মই বুজাই দিছোঁ। ফৰ এক্সাম্পল, যদিহে আপুনি আপ টু 1 লাখ টকালৈকে যদি আপুনি HDHP প্লেনটো চুজ কৰে, তেনেহ'লে কি হ'ব, যদিহে আপোনাৰ কিবা সৰু সুৰা বেমাৰ হয় য'ত আপোনাৰ মেডিকেল বিলটো 1 লাখতকৈ তলত বা 1 লাখ পৰ্যন্ত হয়, তেনে ক্ষেত্ৰত সেইখিনি আপুনি নিজে খৰচ কৰিব লাগিব, কোম্পানীয়ে বহন নকৰে। কিন্তু যদিহে আপোনাৰ খৰচ হৈ যায় 10 লাখ টকা, তেনে ক্ষেত্ৰত কি হ'ব, আপুনি 1 লাখ টকা নিজে খৰচ কৰিব লাগিব আৰু 1 লাখ টকাৰ ওপৰত যিখিনি খৰচ হ'ব 9 লাখ টকাটো আপোনাৰ কোম্পানীয়ে খৰচ কৰি দিব, পে'মেণ্ট কৰিব। সেইটো আপোনাৰ হেডেক নহয়। ইয়াত সুবিধাটো কি হয়, মানুহৰ সচৰাচৰ যিখিনি খৰচ হয়, মেডিকেলৰ নামত খৰচ হয়, সৰু সুৰা খৰচখিনি বহন কৰাত মানুহৰ কোনো সমস্যা নাথাকে। মোটামুটি 1 লাখ টকা বা 2 লাখ টকালৈকে খৰচ কৰিলেও সিমান হেম্পাৰ নহয়। কিন্তু যেতিয়া কিবা এটা চিৰিয়াছ ইলনেছ আহি যায়, ক্ৰিটিকেল ইলনেছ আহি যায়, বহুত লাখ লাখ টকা গুচি যায়, তেতিয়া মানুহৰ বহুত টকা খৰচ হৈ যায়, লগতে
মানে মাটি সম্পত্তি পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হয় তেনে ক্ষেত্ৰত কিন্তু এই যিটো HDHP প্ল্যান এই প্ল্যানটো বহুতখিনি মানে সুফলদায়ক লাভদায়ক এইটো প্ল্যান লোৱাৰ ফলত আপোনাৰ সেইটো ভয় আপোনাৰ কমি থাকিব যিখিনি সৰু সুৰা এক্সপেন্স হয়তো আপোনাৰ 3 বছৰৰ মূৰত বা 4 বছৰৰ মূৰত এদিন আহিব পাৰে হঠাৎ যেটো আপোনাৰ হয়তো 1 লাখ টকাতকৈ কম বা 2 লাখ টকাতকৈ কম এনেকুৱা হ'ব পাৰে মানে যেটোই আপোনাক একেবাৰে মানে কঙাল কৰি নেপেলাই সেইখিনি নিজে খৰচ কৰিব পাৰিব কিন্তু তাৰ ওপৰত যদি গুছি যায় হঠাৎ কিবা এটা বিপদ আহি পৰে তেনে ক্ষেত্ৰত আপোনাৰ বাকিখিনি এমাউন্ট সেই কোম্পানীটোৱে বহন কৰিব তেনে ক্ষেত্ৰত আপোনাৰ যেটো নৰমাল হেলথ ইন্সুৰেন্সৰ যেটো মানে প্ৰিমিয়াম তাতকৈ ইয়াতে 50%তকৈ বেছি পৰ্যন্ত মানে কমি যাব পাৰে আৰু এইটো আপোনাৰ কাৰণে এটা ভাল যিসকল ব্যক্তিয়ে মানে বৰ্তমান সুস্থ সবল হৈ আছে বা অলপমান হেলথ কনসিয়াস তেওঁলোকে এইটো প্ল্যান লৈ নিজৰ যেটো মানে খৰচ সেই খৰচটো অলপমান কমাব পাৰে আৰু যদিহে আপোনালোকে এই কো পেমেন্ট বা HDHP প্ল্যানৰ বিষয়ে অধিক জানিব বিচাৰে তেনেহলে কমেন্ট কৰি জনাব মই পৰৱৰ্তী সময়ত ইয়াৰ বিষয়ে আৰু ডিটেইল কৈ জনাবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ